Hey dosto, welcome to Masses Entertainment সকলোকে শুনাইছো তো আজি হৈছে 11/8/2024 তো আজি আমাৰ নামঘৰত এখন প্ৰতিষ্ঠা কৰিব তালে আমি যাব লাগিব এতিয়া ওচৰাই যেটা কেটা বজাত দেখাইছো ৰব আজিটা বাজিছে 7টা বাজিবলা আৰু 15 মিনিট হৈছে তো মামি মা কাপোৰ লেটাইছে তো সূৰ্য গামছা আজি মই ৰাতি গান মাৰিম আছে মই ৰাতিৰে গান মাৰিম গাম তাৰ কাপোৰ কানি উলিয়াই থৈছে আজি বৰষুণো দি আছে দিছে মানে হেৰি মই এতিয়া গা ধুই যাওঁ গা ধুই আহি পিনি কাপোৰ কানি পিন্ধো তো কাপোৰ কানি পিন্ধি নামঘৰ যাওঁ তো আপোনালোকে ভালকৈ চাই থাকক ব'লো মই ওলাই মেলি আজৰি তো ড্ৰেছটো কেনে লৈছে কওক ড্ৰেছটো মই ভিডিঅ'টো এবাৰ দেখুৱাই দিছোঁ সেয়া মা আছে মাও যাব তো পাপা গান লাগিছে পাপা গা ধুই মেলি যাব আমি এতিয়া গৈ থাকোঁ তো ব'লক নামঘৰ আকৌ নামঘৰ ৰাস্তাত লগ পাম পাই গ'লোহি মোৰ টিংকু ইয়াৰ লগৰ হয় আৰু এইফালে মামাক আছে আমি আজি ৰাতি ইউ গান গান গাব মৌ গান গাম আৰু কেইটামান গাব এটাই বান্দৰ পালিও লৈছে টিংকু এটা বান্দৰ পালি লৈছে ইউ আহিব আমি চবকে দেখাম তো আজি মানে ঘৰত বহিব মই নবহোঁ মই কাৰণ ভিডিঅ'টো আলি যাব লাগিব ন সেইটো কাৰণে আৰু তো আমি বাকীখিনি আৰু আপুনি কোনে কি কওঁ বাই বাই চেনেল ছাবস্ক্ৰাইব কৰিব লাইক কৰিব তো আকৌ বাকীখন পিছত দেখুৱাই আছোঁ ৰ'ব তো গাইছ এয়া আমাৰ নামঘৰ গেট তো আমি নামঘৰ এতিয়া ভিতৰলৈ গৈ আছোঁ এয়া দেখিবলৈ পাইছে আমাৰ নামঘৰৰ বাহিৰ ছাইডটো এনেকুৱা আৰু ভিতৰৰ ছাইডটো আপোনালোকে দেখিবলৈ পাইছেই এয়া চাবলৈ পাইছে আমাৰ এয়া আসনৰ কাম কৰি আছে আসন বহাবৰ বাবে সেয়া কৰি আছে দেখিবলৈ পাইছে তো এয়াই আৰু আমি দুইটাই এতিয়া চাহ খাইছোঁ মই নামঘৰৰ পৰা আহিলোঁ মানে নামঘৰত এতিয়া গাই আছে শুনিছেই তো গাই শুনিলে কুকুৰজনী ফুৰাবলৈ আনিছোঁ তো আৰু কুকুৰজনী চাব নি এইজনী চাওক এইজনী আমাৰ জাৰ্মান স্পিচ তো জাতি হ'ল জাৰ্মান স্পিচ তো সৰু হৈছে 3 মাহ 5 দিনমান হৈছে 5 দিন তো ডাঙৰ হয়তো দেখিবই তো এতিয়া ভিডিঅ' নবনাওঁ ৰাতি আৰু কাৰণ ভাওনাটো চাব লাগিব নহয় আপোনালোকে সেইটো কাৰণে আকৌ ৰাতি ভাওনাত লগ পাম তো আমি এতিয়া যাম নামঘৰলৈ মই ড্ৰেছ পিন্ধিলোঁ মানে চব পিন্ধা নাই কুৰ্তা পিন্ধিলোঁ আৰু চুৰিয়া পিন্ধিলোঁ তো তাৰপিছত আৰু পিন্ধিবলৈ আছে চেলেং তাৰ পিছত পাগুৰি ই ওলালে আৰু এখন মণিমালা পিন্ধিবলৈ আছে চবেই একদম মেকআপ চেকআপ কৰি আছে এখন ঠিক কৰি দিব তো তালৈ যাওঁ আমি নামঘৰ আহিলোঁ ৰাতি টিংকু ওলাইছে ই ভাও লৈছে ই ওলালে মই ওলালোঁ তো নামঘৰ এবাৰ তো আমি গোটেইকালে গায়ন বান গাওঁতে গায়ন বানখন দেখুৱাম আমি টিংকু কি কয় ইয়াৰ নাম টিংকু নামটো পিংকু তো আমি গায়ন প্রতিষ্ঠান অন্তিম অনুষ্ঠান গাঁৱৰ সমুখ ৰাইজৰ দ্বাৰা ভাওনা প্ৰদৰ্শন আজি পৰিৱেশন কৰিবলগীয়া ভাওনা সীতাহৰণ বালিঘাট আমি এয়া
আৰম্ভ কৰিবলৈ লৈছোঁ আজি ভাওনাৰ প্ৰথম প্ৰদক্ষে পূৰ্বৰংগ ধামৰে
কৃপার করিও হরি জগত শঙ্কর মাধবে রহে কৃপার গরিও হরি কৃপার গরিও হরি হরি লয়
কালি ৰাতি একো ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ ভাওনা শেষ হ'লে 2টা বাজিলে তো সেইটো কাৰণে কালি একো দিব কালি সেইটো কাৰণে দিব নোৱাৰিলোঁ তো আজি ভিডিঅ'টো সামৰি দিছোঁ কালি ভাওনাখন মানে ভাওনাৰ বহুত ক্লিপ নাই দিয়া আমাৰ গায়ন বায়নখন দিছোঁ কেনেকুৱা লাগিছে ক'ব তাৰপিছত সকলোৱে লাইক ছাবস্ক্ৰাইব কৰি থৈ যাব কৰিবলৈ নাপাহৰিব বাই বাই